শ্রীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব জিএনএম নাৰ্ছিং কোৰ্চৰ ৰিজাল্ট ক'ত কেনেকৈ চাব পাৰিব প্ৰচেছখিনি জনাই দিয়া হ'ব। লগতে জনাই দিয়া হ'ব এডমিশ্যন প্ৰচেছ। এডমিশ্যন প্ৰচেছ কেনেকুৱা হ'ব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। জিএনএমৰ ৰিজাল্ট চোৱাৰ সময়ত কেণ্ডিডেটৰ প্ৰয়োজন হ'ব ৰোল নম্বৰ বা এপ্লিকেশ্যন নম্বৰ। তাৰপিছত পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। 2024 চনত জিএনএমৰ ৰিজাল্ট PDF ফৰ্মেটত প্ৰকাশ কৰিব। তাতে কেণ্ডিডেটৰ ৰেংক থাকিব বা ৰোল নম্বৰ থাকিব। এইখিনি কেণ্ডিডেট ডিটেইলছ চাব পাৰিব। ৰিজাল্ট পোৱাৰ পিছতে কেণ্ডিডেটৰ নেক্সট প্ৰচেছ হ'ব কাউন্সেলিং। এতিয়া ৰিজাল্ট চোৱাৰ প্ৰচেছটো জনাই দিব। ক'ত কেনেকৈ চাব পাৰিব সেই প্ৰচেছটো এতিয়া জনাই দিব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰিলেই এই পেজত ৰিডাইৰেক্ট হ'ব। হোৱাৰ পিছত ইয়াতে ৰিজাল্ট চাব পাৰিব। যেতিয়া ফলাফল ঘোষণা কৰিব ইয়াতেই চাব পাৰিব। পুনৰ জনাই দিব বিচাৰিছোঁ ইয়াতে কিন্তু ৰিজাল্ট এতিয়ালৈকে লিংক দিয়া নাই, কাৰণ ফলাফল ইতিমধ্যে এতিয়ালৈকে ঘোষণা কৰা নাই। ইয়াতে লিংক এক্টিভ হৈ যাব। এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ। যেতিয়াই ফলাফলৰ লিংক বা ৰিজাল্ট ঘোষণা কৰিব তেতিয়াই ইয়াতে আপডেট হৈ যাব। এতিয়া কেণ্ডিডেটৰ প্ৰচেছ হ'ল এডমিশ্যন প্ৰচেছটো প্ৰথম কি হ'ব, ৰিজাল্ট প্ৰকাশ কৰিব। ইয়াতে চাব পাৰিব। চোৱাৰ পিছত কি হ'ব, কেণ্ডিডেটৰ কাউন্সেলিং হ'ব। ৰিজাল্ট যেতিয়া প্ৰকাশ কৰিব তাৰ পিছত কেইদিনমান পিছত লগ কাউন্সেলিং প্ৰচেছটো নহয়, কেইদিনমান পিছতে মানে কাউন্সেলিং প্ৰচেছ হ'ব। হোৱাৰ পিছত কেণ্ডিডেটৰ এনেকুৱা PDF প্ৰকাশ কৰিব। এইটো কিন্তু যোৱা বছৰৰ PDF হয়। এনেকৈ মানে প্ৰকাশ কৰিছে। মানে কাউন্সেলিং হোৱাৰ পিছত তাৰ পিছত যিখন লিষ্ট প্ৰকাশ কৰিব সেই লিষ্টত যিবিলাক কেণ্ডিডেটৰ নাম আহিব এইসকল কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। আৰু কাউন্সেলিঙৰ সময়ত কেণ্ডিডেটৰ PRC কিন্তু লাগিব। PRC বা ডমিচিয়েল লাগে। তাৰপিছত যদি কাষ্ট চাৰ্টিফিকেট নাই বনাই ল'ব। যদি EWS কোটা আছে তেতিয়াহ'লে EWS যিটো কোটাৰ চাৰ্টিফিকেট আছে সেইটো লাগিব। MOBC OBCৰ কিবা চাৰ্টিফিকেট যদি আছে সেইবিলাক মানে এতিয়াই বনাব লাগিব। NCL যদি আছে তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নাই। যদি নাই NCL বনাই ল'ব লাগিব, কাৰণ এইবিলাক লাগিব। ৰিজাৰ্ভেশ্যন কোটাত কিন্তু EWS লাগিব যদি এপ্লাই কৰিছে, বা OBC MOBC কেণ্ডিডেটৰ ক্ষেত্ৰত কেণ্ডিডেটৰ NCL টো দৰকাৰী হ'ব পাৰে। এইটো ইম্পৰ্টেণ্ট হয়। OBC MOBC কেণ্ডিডেটক জনাই দিব বিচাৰিছোঁ NCL টো যাতে ওলাই লয়, বা যদি এতিয়ালৈকে এপ্লাই কৰা নাই এপ্লাই কৰক, আহি যাব। তাৰপিছত কাউন্সেলিঙৰ সময়ত লগত লৈ যাব পাৰিব। আৰু যদি কেণ্ডিডেট কাউন্সেলিঙৰ সময়ত প্ৰমাণ পত্ৰ দেখাব নোৱাৰে প্ৰপাৰ, তেতিয়াহ'লে ৰিজেক্ট হ'ব। তাৰপিছত কিন্তু এডমিশ্যন নাপায়। এতিয়া বহুতৰ মনত প্ৰশ্ন, বহুত কেণ্ডিডেট মানে কাউন্সেলিঙত এপিয়াৰ হ'ব, মানে কাউন্সেলিঙত যাব। প্ৰত্যেক কেণ্ডিডেট কিন্তু যোৱাৰ পিছত এডমিশ্যন নাপায়। তাৰপিছত কিছুমান কেণ্ডিডেট মানে বহুত কেণ্ডিডেট ৰিজেক্ট হ'ব, কাৰণ অনলি 1200 প্লাছ মানে চিট আছে। 1200 মানে প্লাছ চিট আছে জিএনএম নাৰ্ছিং কোৰ্চৰ। অসমৰ 24খন জিএনএম ট্ৰেইনিং স্কুলত 1200 প্লাছ মানে চিট আছে। এইখিনি কেণ্ডিডেট ল'ব, কিন্তু পাছ কৰিব, অৰ্থাৎ যিটো মেৰিট লিষ্ট প্ৰকাশ কৰিব নাই সেইটোত কিন্তু বহুত কেণ্ডিডেটৰ ৰোল নম্বৰ আহি যাব পাৰে। মানে 6000 5000 বা 10000 লৈকে ৰোল নম্বৰ আহি যাব পাৰে। কিন্তু তাৰ ভিতৰত 1200 প্লাছ কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। কাউন্সেলিঙৰ পিছতেই এনেকুৱা এখন লিষ্ট প্ৰকাশ কৰিব। সেই লিষ্টত নাম থকা কেণ্ডিডেট অনলি মানে এডমিশ্যন ল'ব পাৰিব। ৰিজাল্ট যেতিয়াই ঘোষণা কৰিব তেতিয়া কেণ্ডিডেটক জনাই দিয়া হ'ব। এতিয়ালৈকে কোনো ধৰণৰ ডেট ফিক্স কৰা নাই, যে ৰিজাল্টৰ তাৰিখ এতিয়ালৈকে কোনো ধৰণৰ ফিক্স কৰা নাই। ফিক্স হ'লেই জনাই দিয়া হ'ব। ইয়াতে চিট টোটেল চিট আছে 1260 লিখা আছে। 1260 জিএনএমৰ চিট আছে ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি চেক কৰি থাকক। যেতিয়া ৰিজাল্টৰ লিংক এক্টিভ হ'ব তেতিয়া ইয়াতেই ক্লিক কৰিলেই কেণ্ডিডেট জিএনএমৰ ৰিজাল্ট চাব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, এতিয়াই চেক কৰক।